স্বাধীনতার পর থেকেই মাজুলিবাসী প্রতারণার শিকার। উন্নয়ন থেকে বঞ্চিত করা হয়েছিল মাজুলিকে। নাম না করে কংগ্রেসের বিরুদ্ধে অভিযোগ হিমন্ত বিশ্ব শর্মার। তার দাবি, একমাত্র বিজেপি মাজুলিকে অসমের সাংস্কৃতিক ও আধ্যাত্মিকতার প্রাণকেন্দ্র বলে অনুভব করেছে। এরপরই মাজুলিতে উন্নয়ন ও বিকাশের নতুন দিগন্তের সূচনা হয়। স্বাধীনতার পিছৰে পৰা মাজুলীক প্ৰবঞ্চনা কৰা হৈছিল আৰু মাজুলীলৈ উন্নয়নক আহিব দিয়া হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাজুলীক অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণকেন্দ্ৰ বুলি অনুভৱ কৰে আৰু সেয়েহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তে হওক বা মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে হওক মাজুলীক উন্নয়ন বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছিলোঁ। এখন চৰকাৰে 10টা বছৰৰ ভিতৰত মাজুলীৰ জীৱনলৈ পৰিৱৰ্তন আৰু চকুত লগা পৰিৱৰ্তন আজি আনিবলৈ সক্ষম হৈছে।